নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি কেইদিনমান আগত অসম আৰক্ষীৰ যি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আছিল, তাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসম আৰক্ষীৰ নতুনকৈ ৫,০০০ পদ মুকলি হ'ব। এতিয়া CM ছাৰে আপোনালোকৰ ৩ তাৰিখে কৈছিল যে দুদিন পিছতে অসম আৰক্ষীৰ নতুন পদ মুকলি হ'ব। এতিয়া বহুতে ভাবি আছিল যে অসম আৰক্ষীৰ নতুন পদ আপোনালোকৰ আজি অৰ্থাৎ ৫ ডিচেম্বৰ তাৰিখে মুকলি হ'ব। কিন্তু আপোনালোকৰ অসম আৰক্ষীৰ যি নতুনকৈ ৫,০০০ পদ মুকলি হোৱা আছিল, এইখিনি পদ আপোনালোকৰ আজি মুকলি নহয়, আপোনালোকৰ অহা কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰ তাৰিখে মুকলি হ'ব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে उमरांचूत এখন সভাত নিজে ঘোষণা কৰিছে। देवूलाल जी ने मुझे बताया कि इस बार असम पुलिस का जो नौकरी हुआ, इसमें 100 से ज्यादा लड़की हमारे डिमा हसाऊ से नौकरी मिला है। ये जो स्टेडियम बना है, ये स्टेडियम में आप लोग सुबह सुबह प्रैक्टिस करने के लिए आइए रनिंग का, और जितना रनिंग का प्रैक्टिस होगा, कल असम पुलिस में दोबारा 5,000 नौकरी का एडवर्टाइज निकालेगा। तो आप लोग को और पुलिस में जाना है, तो इसीलिए आप लोगों को और प्रैक्टिस करना है, और आगे जाके डिमा हसाऊ का हमारे नौजवानों का नौकरी होना चाहिए। গতিকে যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ অহা কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰ তাৰিখে অসম আৰক্ষীত নতুনকৈ ৫,০০০ পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষীত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। কিয়নো আপোনালোকে এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পিছত আপোনালোকে যদি প্ৰেক্টিচ কৰিম বুলি ভাবিছিল, না পঢ়িম বুলি ভাবিছিলে, তেন্তে আপোনালোকে পিছত সময় নাপাব পাৰে। কিয়নো আপোনালোকৰ ২০২৬ চনত অসম বিধানসভা নিৰ্বাচন আছে। আমাৰ খুব সম্ভৱতঃ নিৰ্বাচনৰ আগতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব পাৰে। গতিকে আপোনালোকৰ যদি ইণ্টাৰভিউ পাতি দিয়ে, তেন্তে আপুনি হাতত সময় নাপাব পাৰে। গতিকে আপোনালোকে এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰিব। আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট অহা কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰ তাৰিখে পাই যাব। গতিকে আপোনালোকে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।